জনাইছো বাংলাদেশৰ পৰা অহা এটাকৈ মিয়াক খেদি অসমৰ পৰা বিতৰণ কৰা হ'ব কেৱল মাত্ৰ বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি প্ৰতিগৰাকী খিলঞ্জীয়ে লাভ কৰিব ভূমিৰ পট্টা যদি আপুনিও আজিলৈ আপোনাৰ মাটিৰ পট্টা আপুনি পোৱা নাই বা আপোনাৰ মাটিৰ সন্দৰ্ভত বা মাটিৰ কিবা বিবাদ চলি আছে তেন্তে আপোনাৰ বাবে সুবৰ্ণ সুযোগ চৰকাৰখনে মুকলি কৰিছে পুনৰ আৰম্ভ হৈছে মিছন বসুন্ধৰা 3.0 আৰু 3.0 জৰিয়তে আপুনি আপোনাৰ মাটিৰ সমস্যা যি আছে হে আপুনি সমাধান কৰিব পাৰিব আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে মিছন বসুন্ধৰা 3.0 আৰু ইতিমধ্যে ৰাজ্যখনৰ প্ৰায় 5 লাখ পৰিয়াল উপকৃত হৈছে এই মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে মিছন বসুন্ধৰা আঁচনি 3.0 মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে কোনে কোনে ভূমিৰ পট্টা লাভ কৰিব কেৱল মাত্ৰ অবৈধ নাগৰিকক বাদ দি প্ৰতিগৰাকী খিলঞ্জীয়ে লাভ কৰিব ভূমিৰ পট্টা প্ৰতিগৰাকী খিলঞ্জীয়ে 7 বিঘালৈকে মাটিৰ পট্টা নিজৰ নামত লাভ কৰিব পাৰিব সবিশেষ জনাইছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুকলি কৰিছে মিছন বসুন্ধৰা 3.0 বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে লাভ কৰিব ভূমিৰ পট্টা এটাকৈ বাংলাদেশীক বিতৰণ কৰা হ'ব মিয়াক এটাকৈ বাংলাদেশলৈ বিতৰণ কৰা হ'ব মিয়াক 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিব চৰকাৰখনে চলিত বৰ্ষত আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা সমাধানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজ্যখনৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ব আৰু আজি মিছন বসুন্ধৰা 3.0 শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কিবা মাটিৰ সন্দৰ্ভত সমস্যা আছে বা ভূমিৰ বিবাদ চলি আছে হয়তো আপুনি যিখিনি মাটিত আছে সেই মাটিখিনিৰ আপোনাৰ ভূমিৰ পট্টা নাই সেইখিনি মাটিৰ পট্টা আপোনাৰ হাতত নাই হয়তো আপোনাৰ দুটা সন্তানে হয়তো ভাগ হৈ গৈছে তাৰ পাছতো আপুনি হয়তো এই ভূমিৰ পট্টা এতিয়ালৈকে লাভ কৰা নাই যদি দুই ভাইৰ মাজত কাজিয়া হৈছে তেওঁলোকে বেলেগে খাবলৈ লৈছে বা অন্য কিবা কাৰণত যদি আপুনি ভূমিৰ পট্টা পোৱা নাই কিয়নো বৰ্তমান সময়ত মাত্ৰ 500 টকাতে আপুনি ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰিব পূৰ্বতে একাংশ ধনীয়ে দুখীয়া শ্ৰেণীৰ লোকক হেঁচা দি দুখীয়া লোকৰ ওপৰত জোৰ জুলুমকৈ তেওঁলোকৰ মাটি নিজে অধিগ্ৰহণ কৰিছিল বা একাংশ দালালৰ জৰিয়তে মাটিৰ কাম কাজ কৰিবলৈ গৈ বহু দুখীয়া পৰিয়াল সৰ্বশ্ৰান্ত হৈছিল এতিয়া তেনেকুৱা নহয় এতিয়া মিছন বসুন্ধৰা 3.0 জৰিয়তে আপুনি ঘৰত বহি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব আৰু ন্যূনতম ধনৰাশি খৰচ কৰি আপুনি আপোনাৰ নামত মাটিৰ পট্টা উলিয়াই ল'ব পাৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো শুনক মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভূমিৰ পট্টা সন্দৰ্ভত ভাবত তেওঁলোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল আজি আমি কিমান টকাত মাটিৰ পট্টা দিছো 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো 500 টকাত মাটিৰ পট্টা পালে আজি যেতিয়া পট্টাখন লৈ যাব 500 টকাত কিবা কাৰণত মাটি বিক্ৰী কৰিলে আজি আপোনালোকে লগে লগে 5 লাখ টকা অতি কমেও আপোনালোকে পাব পাৰিব মই বিক্ৰী কৰিব কাকো নকওঁ মাত্ৰ উদাহৰণ দিছো বিক্ৰী কৰিলে মোৰে মনটো বেয়া লাগিব কিন্তু মাটিৰ মূল্যৰ লগে লগে পৰিয়ালটোৰ মৰ্যাদাও আজি বৃদ্ধি পালে অলপ আগতে ইয়াত মই বহি থাকোতে আমাৰ খোৱাঙৰ MLA চক্ৰ গগৈ মোক মেছেজ দিছে যে স্যাৰ NC ভিলেজত চৰকাৰী চাকৰিয়ালে মাটিৰ পট্টা নাপাব নেকি কিয় নাপাব চৰকাৰী চাকৰি কৰি থকা পৰিয়ালটোতো মানুহে হয় যদি খিলঞ্জীয়া মানুহ হয় সকলোতে মাটিৰ পট্টা পাব পাৰে যদি তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে অসমত কোনে মাটিৰ পট্টা পাব নোৱাৰে অকল মাত্ৰ বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে বাংলাদেশীয়ে মাটি পাব নোৱাৰে ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে এইবোৰ কথা কওঁ কাৰণে মোক দুই এটাই বেয়াও পায় কিন্তু মোৰ লক্ষ্য হৈছে যে যিমান বাংলাদেশীয়ে অসমৰ মাটি দখল কৰি আছে এটাকৈ খেদিব লাগিব লাগিলে বাংলাদেশ পাৰ কৰাই দিব লাগিব যোৱা 5 বছৰত
আমি কিমান মাটি মুক্ত কৰিলো 1.5 লাখ বিঘা কিমান মাটি মুক্ত কৰিলো ভাবিব এবাৰ 1 বিঘা 1 বিঘা নহয় বাংলাদেশীৰ পৰা আমি কিমান মুক্ত কৰিলো 1.5 লাখ বিঘা অহাবাৰ কিমান মুক্ত কৰিম 5 লাখ বিঘা এইটো হল মোৰ টাৰ্গেট কিন্তু ইমান ডাঙৰ উচ্ছেদ অভিযানৰ পিছতো খিলঞ্জীয়া লোকসকলক আমি কষ্ট দিয়া নাই আমাৰ নীতি কি খিলঞ্জীয়া জনজাতীয় অজনজাতীয় লোকক মাটিৰ পট্টা দিয়া আৰু বাংলাদেশীক খেদা এইটো ভাল নীতি হয় নে নহয় আপোনালোকে সাপোৰ্ট কৰে নে নকৰে এইটোৱে হৈছে প্ৰথম অসমত চৰকাৰ মোৰ মুখত তালা লগাব বহুত এতিয়া চেষ্টা কৰি থাকে মই বোলো যদি মই মুখেদি নকওঁ হাতেদি বেছিকৈ কৰি দিম তেতিয়া কষ্ট বেছি হ'ব গতিকে মুখেদি কৈ থাকিলে অলপ কষ্ট কম হ'ব